জোনমণি ৰাভাৰ হত্যাকাণ্ডই আকৌ নতুন ৰূপ লৈছে। জোনমণি ৰাভাৰ হত্যাকাণ্ডই নতুন ৰূপ লৈছে পুনৰ। জোনমণি ৰাভাৰ মাতৃৰ যিকেইটা ভাষ্য, সেই ভাষ্যকেইটা সত্য হবলৈ গৈ আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা ৩গৰাকী এছ.টি. বিষয়াক এতিয়া গৃহ বিভাগে চমন প্ৰদান কৰিছে। তেওঁলোকক অতি শীঘ্ৰে তদন্তৰ আওতালৈ নিব বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে। কথাকেইটা বৰ্তমান সত্য হবলৈ গৈ আছে। জোনমণি ৰাভাৰ যিটো হত্যাকাণ্ড হৈছিল, প্ৰকৃততে প্ৰি-প্লেন কৰি হত্যাকাণ্ড কৰি তেওঁক ভয়ংকৰ এক্সিডেণ্টৰ ৰূপ দিবলৈ গৈছিল। এতিয়া তাৰে ভয়ংকৰ উদ্ঘাটন হবলৈ গৈ আছে। চি.বি.আই., চি.আই.ডি. সকলোৱে কেছটো হাতত লৈছিল যিহেতু, বৰ্তমান কেছ শেষ হোৱাৰ পাছত আকৌ পুনৰ আবৃত্তি হৈছে জোনমণি ৰাভাৰ হত্যাকাণ্ড। জোনমণি ৰাভাৰ হত্যাকাণ্ডত এতিয়া এছ.পি. লীনা দলে নাম সাঙুৰ খাইছে আৰু ৰূপজ্যোতি কলিতাৰ এছ.টি. বিষয়া তেওঁ তদন্তৰ আওতালৈ আহিব। গৃহ বিভাগে বৰ্তমান তেওঁলোকক চমন জাৰি কৰিছে যে তেওঁলোকৰ ওপৰত তদন্ত হব লাগে আৰু লগতে বেদান্ত মাধৱ ৰাজখোৱা এছ.পি. তেওঁকো বৰ্তমান গৃহ বিভাগে চি.আই.ডি.য়ে তদন্তৰ আওতাত বিচাৰিছে। শেষত জোনমণি ৰাভাৰ ন্যায় পাবলৈ গৈ আছে বুলি অসমবাসীক পুনৰ এটা ভাল লগা দৃশ্য দেখুৱাবলৈ লৈছে নেকি বাৰু? আৰু জোনমণি ৰাভাৰ মাতৃয়ে যিহেতু কৈয়ে আছিল যে তেওঁ লীনা দলে আৰু ৰূপজ্যোতি কলিতা তেওঁলোকৰ ওপৰত সন্দেহ আছে। বৰ্তমান চি.আই.ডি.য়ে তদন্তৰ শেষত কেছ সমাপ্ত হোৱাৰ পাছত পুনৰ আবৃত্তি কৰাক লৈ আকৌ অসমবাসী হতবাক হৈছে। কাৰণ বেদান্ত মাধৱ ৰাজখোৱা তেওঁ এজন এছ.টি. বিষয়া। তেওঁৰ কাণ্ডই আচলতে হতবাক কৰিছে অসমবাসীক। আগৰ পৰাই আমাৰ সন্দেহ আছিল যিহেতু, এতিয়া সেই সন্দেহ আকৌ পুনৰ উদ্ঘাটন হৈছে। কাৰণ জোনমণি ৰাভাৰ এগৰাকী সুদক্ষ পুলিচ বিষয়া আছিল। তেওঁক প্লেন কৰি হত্যা কৰি এক্সিডেণ্ট ৰূপ দিবলৈ গৈ এতিয়া চি.বি.আই., চি.আই.ডি. আচলতে হাৰি গৈছিল। আৰু লগতে সংবাদ মাধ্যমত শুনিবলৈ পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চয় ইয়াৰ লগত হাত আছে। নহলে এনেকৈ ইমান ডাঙৰ ডাঙৰ ক্ৰিমিনেল বিলাক কেনেকৈ হাত সাৰিব? এতিয়া কিহৰ বাবে আকৌ চি.আই.ডি.য়ে তদন্তৰ আওতালৈ এছ.টি. বিষয়াসকলক আনিছে তাক লৈহে অসমবাসী আচলতে হতবাক হৈছে। মই হঠাতে গম পাই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিলো। আৰু জোনমণি ৰাভাৰ বিষয়ে যিহেতু প্ৰথমৰ পৰাই মই মাত মাতি আহিছো, সেয়েহে এই কথাকেইটা শুনি মই আপোনালোকলৈ আগবঢ়ালো। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।